নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পাকঘৰৰ পৰা এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু আজি মই বনাবলৈ লৈছোঁ বইল চিকেন। বইল চিকেনৰ কাৰণে কি বস্তু তাত দিম সেইখিনি প্ৰথমতে মই লৈ লৈছোঁ, সেইখিনি কাটি বাছি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই থাকিম বইল চিকেনটো কেনেকৈ বনাওঁ আৰু লগতে বনাম চিকেনৰ এটা চালাড। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু এতিয়া এইখিনি কাটি বাছি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া মই চিকেনৰ বইলখিনি বনাবলৈ এখন পেন পাতি লৈছোঁ। তাতে এতিয়া মই পানী দি দিম। অকণমান মই পানী দি দিছোঁ। আপোনালোকক ৰ'ব ভালকৈ দেখুৱাই দিছোঁ বাৰু। এয়া চাওক, পেনখনৰ পানীখিনি অলপ গৰম হৈছে। এতিয়া মই তাত চিকেনখিনি দি দিম। চিকেনখিনি অৱশ্যে মই অকণমান গৰম পানীত ধুই লৈছিলোঁ, অকণমান সময় থৈ দিছিলোঁ ধুই পেলাই। যিহেতু চিকেনৰ ব্ৰইলাৰ চিকেন ঔষধ খুব দিয়া থাকে, গতিকে মই অকণমান গৰম পানীত ধুই লৈছোঁ। অকণমান সময় থৈ দিছোঁ মানে উতলা পানীত। লগতে আলুও তেনেকৈ দি দিছোঁ। এয়া আলু সৰুকৈ দিছোঁ, যিহেতু বইল চিকেন আলুটো বেছি ডাঙৰকৈ নাই দিয়া। আৰু এতিয়া এয়া চিকেনখিনি গৰম পানী ধুই লোৱা আছিল, এতিয়া মই এনেকৈ দি দিছোঁ ইয়াত। এয়া তেল এটা ওলাই গৈছে চাওক চিকেনৰ পৰা। এতিয়া মই তাত দিম। এয়া হৈছে মই খুন্দি ল'লোঁ নহৰু আৰু আদা, আৰু এয়া হৈছে পিঁয়াজ। এইখিনি গোটেইখিনি মই এতিয়া তাত দি দিম। চাওক, খাবলৈ বহুত টেষ্টি হয়। মই এনেকৈ প্ৰায়েই খাওঁ, মই মানে বহুত প্ৰিয় বইল চিকেনটো। আৰু তাত দিম এতিয়া এয়া চাওক, কাটি লোৱা বিলাহী আছে, বিলাহী এটা দি দিছোঁ। আৰু এতিয়া তাত দিম নিমখ। ৰ'ব, নিমখ হাতেৰে দিওঁ। এয়া চাওক, আন্দাজ অনুসৰি নিমখটো দিব, বৰ বেছিও নিদিওঁ বাৰু। এয়া এইটো নিমখ দিলোঁ। এতিয়া এইখিনি বইল হৈ থাকিব। আৰু দিম বাৰু, মই তাত গাজ টেঙা অকণো দিম আৰু জলকীয়া দিম, ধনিয়া দিম, সকলোখিনি দিম। এতিয়া মুঠতে প্ৰথমতে এনেকৈ অলপ বইল হৈ ল'ব দিছোঁ। অলপ পিছত মই সেইখিনি সকলোখিনি বস্তু দিম। ইয়াত দিম অলপ সময় বইল হ'ল যিহেতু। এতিয়া দিম এয়া মই জলকীয়া লৈছোঁ আৰু এয়া ধনিয়া আৰু জলকীয়া। এয়া দেখিছে জলকীয়া, হালধীয়া, সেউজীয়া সকলো জলকীয়া লৈ লৈছোঁ ঘৰৰ। এইখিনি এতিয়া দি দিওঁ। তাৰপিছত দিম এয়া জালুকৰ গুড়ি আন্দাজ অনুসৰি, বৰ বেছিও নিদিওঁ। এই অকণমান দিছোঁ, চাওক নেদেখিয়ে কমাই দিছোঁ। আৰু এইটো কি বস্তু দেখিছেনে? মই বনাই থোৱা এয়া গাজ টেঙা। এয়া গাজ টেঙা অকণ দি দিম। বহুত বেছি ধুনীয়া স্মেল ওলায় আৰু খাবও বহুত টেষ্টি হয়। এয়া চাওক, মই ইমানখিনি দিছোঁ, অকণমান দিছোঁ, একে বহুত বেছিও দিয়া নাই। এইখিনি এতিয়া দি দিম। এতিয়া অকণমান ধুনীয়াকৈ লৰাই দিছোঁ। দেখিব কেনেকুৱা হৈছে আপোনালোকক বাৰু অকণমান থৈ আছে। সকলোখিনি দিয়াৰ পিছত এনেকুৱা হৈছে। এয়া ধুনীয়াকৈ উতলি আছে, কি ধুনীয়া লাগিছে চাওক। আৰু গোন্ধটো অকণ ওলাইছে, বৰ বেছি ওলোৱা নাই বাৰু। এতিয়া জাষ্ট দিছোঁহে বস্তুখিনি। গতিকে এয়া চাই থাকক, মই একদম লাষ্টত ধুনীয়াকৈ দেখুৱাই আছোঁ। এতিয়া উতল আহি আছে, গতিকে আৰু অলপ সময় উতলিব লাগিব। গতিকে চাই থাকক, মই দেখুৱাই দিম বাৰু লাষ্টলৈকে। এয়া মোৰ চিকেনখিনি ৰেডি হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ উতল আহিছে, চিকেন সিজিয়ে গৈছে।
এইখিনি ৰেডি হৈছে বুলিয়ে ক'ব পাৰি। আৰু এইফালে মই চালাড বনাইছোঁ চিকেনৰ খিনি অকণমান বইল কৰি লৈছিলোঁ যে চিকেনখিনি তাৰে কেইপিচমান থৈ মই পুৰি ল'লোঁ। আৰু এতিয়া তাত দিম আদা নহৰু পেষ্ট, জলকীয়া, পিঁয়াজ, ধনিয়া আৰু অকণমান তাত নেমু চেপি দিম, নিমখ দিম, মিঠাতেল দিম, বাছ ইমানেই। এইখিনি মই কেনেকৈ ৰেডি কৰোঁ আপোনালোকক অকণমান দেখুৱাই থাকোঁ। এয়া চিকেনখিনি তাত মই গোটেইখিনি বস্তু দি দিম, পিঁয়াজ, ধনিয়া, আদা নহৰু পেষ্ট এয়া গোটেইখিনি দি দিলোঁ প্লেটৰ পৰা। তাৰপিছত এতিয়া দিম অকণমান, যিহেতু মোৰ অকণমান চিকেন এয়া অকণমান তাত আন্দাজ অনুসৰি নিমখ দিলোঁ। ঠিক আছে, নিমখটো বেছি হ'লে বেয়া লাগিব। আৰু এতিয়া লাষ্টত এইটো অকণমান মিঠাতেল দি দিম। আপোনালোকেও খাই চাবচোন, এনেকৈ খোৱা নাই যদি বহুত বেছি টেষ্টি লাগে। মোৰ ল'ৰায়ো খাই পেলাই বহুত ভাল পায়। এয়া এতিয়া চিকেনখিনি গোটেইখিনি ধুনীয়াকৈ সানি পেলাব, চিকেনৰ লগত গোটেই বস্তুখিনি ধুনীয়াকৈ সানিলোঁ। আৰু এতিয়া তাত অকণমান নেমু চেপি দিম। এয়া মই কাজি নেমু নহয়, এতিয়া গোল নেমুকে লৈছোঁ। এইটো গোল নেমুকণ অকণমান চাওক কেইটুকুৰামান চেপি দিছোঁ। এয়া মোৰ ৰেডি চিকেন চালাড। একদম লোভৰ পানী আহি গৈছে মুখলৈ, গোন্ধ বহুত ধুনীয়া হৈছে। এয়া চাওক, ৰ'ব ভালকৈ দেখুৱাই আছোঁ। এয়া চাওক, ফাইনেলি মোৰ চিকেন চালাড ৰেডি। অকণো কষ্ট নাই, ঘৰত থকা বস্তুৱে এনেকৈ ধুনীয়াকৈ পুৰি পেলাই সানি খালেই হয়, বহুত বেছি টেষ্টি লাগে। সকলোৱে খায়েই চাগে বাৰু, কিন্তু মই বনাইছোঁ কাৰণে দেখুৱাইছোঁ আপোনালোকক। নতুন ৰেচিপি বুলি নহয় আৰু, আজি কি বনালোঁ তাকে দেখুৱাইছোঁ, সেয়াই। আৰু এয়া চিকেন মোৰ ৰেডি। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰিছোঁ। আৰু এইফালে পূৰা হুইচেল দি আছে, ভাতো হৈ গ'ল মোৰ। আৰু এয়া দালি আছে, আজি দুপৰীয়া সাজটো এনেকৈ। আৰু মই এয়া খাবলৈ ল'ৰাকো দিলোঁ, হাজবেণ্ডকো দিলোঁ। আৰু এতিয়া মই অকণমান টেষ্ট কৰি চাওঁ। এয়া চাওক কি ধুনীয়া হৈছে, অকণমান টেষ্ট কৰিব লৈছোঁ। এয়া ধোঁৱা ওলাই আছে পূৰা। বহুত বেছি ধুনীয়া টেষ্টি হৈছে। গতিকে আপোনালোকেও এনেকৈ বনাই খাব, খাই ভাল পাব। যদি আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।